গুৱাহাটী ইউনিভাৰ্চিটি PG এন্ট্ৰেন্স এক্সামৰ যি ৰিজাল্ট হয় 29 তাৰিখে প্ৰকাশ পাব। তো কেনেকুৱা ধৰণে আপোনালোকে সেই ৰিজাল্ট চেক কৰিব তাৰ পদ্ধতিটো দেখুৱাই দিছোঁ। পোনপ্ৰথমে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com। বৰ্তমান সময়লৈকে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট উপলব্ধ হোৱা নাই। 5 বজাৰ পিছতে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট উপলব্ধ হ'ব। ভিডিঅ'টো প্ৰস্তুত কৰোঁতে আপোনালোকৰ ৰিজাল্টটো উপলব্ধ হোৱা নাই, মাত্ৰ আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা ধৰণে আপোনালোকে ৰিজাল্টটো চেক কৰিব। পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.com। এই ৱেবছাইটটো দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অ'পেন হ'ব। আপোনালোকে ৱেবছাইটটোৰ হোম পেজখন দেখিবলৈ পাব এনেকুৱা ধৰণে। অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ লগে লগে ওপৰতে ৰিজাল্ট ছেকশ্যন এটা দেখিবলৈ পাইছে। গুৱাহাটী ইউনিভাৰ্চিটি PG এডমিশ্যন ৰিজাল্টৰ যি PDF হয় আপোনালোকে ডাউনলোড কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ যি ৰিজাল্ট হয় উপলব্ধ হোৱা নাই, 5 বজাৰ পাছত আপোনালোকৰ যি ৰিজাল্ট হয় উপলব্ধ হ'ব। তো ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে পোষ্টটোলৈ যাব পাৰিব। ইয়াতে দেখিবলৈ পাইছে মেৰিট লিষ্ট বা ৰিজাল্ট আপোনালোকৰ 29 তাৰিখে প্ৰকাশ পাব। আৰু লগতে 5 বজাৰ পাছত এই যি ৰিজাল্ট হয় ৰিজাল্ট চাব পাৰিব। স্ক্ৰল ডাউন কৰিব, টেবুল অভাৰভিউ লগতে সকলোবিলাক ডিটেইল আপোনালোকে চাব পাৰিব। স্ক্ৰল ডাউন কৰিব। ইয়াতে দেখিবলৈ পাইছে হাউ টু ডাউনলোড গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এডমিশ্যনৰ যি ৰিজাল্ট হয় বা মেৰিট লিষ্ট হয়। লগতে ইম্পৰ্টেণ্ট ৱেব লিংকছ অফ GU PGET মেৰিট লিষ্ট লিংকছ বুলি দেখিবলৈ পাইছে। ইয়াতে ডাউনলোড ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি PDF আকাৰে যি মেৰিট লিষ্ট বা আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্টটো চাব পাৰিব।